শোণিতপুৰৰ মিছামাৰীত ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে অসম আৰক্ষীয়ে। মিছামাৰীস্থিত ভাৰতীয় সেনা ছাউনীৰ ভিতৰৰ পৰা নিষিদ্ধ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ইপিনে মাছুম শ্বেখৰ পিতৃ ৰছিদ শ্বেখকো আটক কৰে মিছামাৰী আৰক্ষীয়ে। অভিযোগ অনুসৰি সেনা ছাউনীৰ ভিতৰত দৰ্জীৰ দোকান কৰা মাছুম শ্বেখে শ্বপিং কমপ্লেক্সৰ পৰাই দীৰ্ঘদিনৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া বেহাজ চলাই আহিছিল। উল্লেখ্য যে আটকাধীন মাছুম শ্বেখ আৰু ৰছিদ শ্বেখ পিতা পুত্ৰ। মিছামাৰী আৰক্ষীয়ে জব্দ কৰা নিষিদ্ধ ড্ৰাগছখিনিৰ মূল্য প্ৰায় 50,000 টকা বুলি জানিব পৰা গৈছে। শ্বেখ কোন হয়, কি নাম, ঘৰ ক'ত? দৰ্জীপট্টি। ড্ৰাগছ বিক্ৰী কৰিছিলে। তোৰ তাত পুলিচে ড্ৰাগছ পাইছে? পাইছে। কিমান পাইছে? কিমান আছিলে মজুত? মনত নাই? ক'ৰ পৰা ন? কি নাম তোৰ? মাছুম শ্বেখ। হা? মাছুম শ্বেখ। মাছুম শ্বেখ।